গোলাঘাট জিলা আয়ুক্তৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক 21 জাতীয় সংগঠনৰ নেতৃত্বই এই বৈঠকত মিলিত হয়। সংগঠন কেইটাৰ প্ৰতিনিধিয়ে কেইবাটাও দাবী উত্থাপন কৰে বৈঠকত। গোলাঘাট জিলাত অনা অসমীয়া বা সন্দেহযুক্ত লোকে খিলঞ্জীয়াৰ ভূমি ক্ৰয় কৰিব নোৱাৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় আয়ুক্তক। গোলাঘাটৰ সকলো ব্যৱসায়ী প্ৰতিষ্ঠানক ফলকসমূহ অসমীয়া ভাষাত লিখাৰ বাবে সময়সীমা বান্ধি দিলে সংগঠন কেইটাই। জিলাখনৰ একাংশ ইটাভাটাত সন্দেহযুক্ত নাগৰিকৰ পয়োভৰ ঘটাৰ আশংকা প্ৰকাশ কৰি 9 দফীয়া দাবী সম্বলিত পত্ৰ আয়ুক্তক প্ৰদান কৰে সংগঠন কেইটাই। আমি গোলাঘাটৰ 21টা সংগঠন একত্ৰিত হৈ আসলতে যোৱা 24 তাৰিখৰ দিনা এখন যৌথ মঞ্চ গঠন কৰিছিলোঁ। আৰু যৌথ মঞ্চ সিদ্ধান্ত মৰ্মে আমি 72 ঘণ্টাৰ পিছত জিলা উপায়ুক্তগৰাকীক এখন দাবী পত্ৰ প্ৰেৰণ কৰাৰ কথা আছিলে। আজি আসলতে 72 ঘণ্টা যোৱাৰ পিছত আমি জিলা উপায়ুক্তগৰাকীক আমাৰ 9 দফীয়া এখন দাবী পত্ৰ তেওঁলোকলৈ প্ৰেৰণ কৰিছোঁ। আৰু আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি জিলা উপায়ুক্তগৰাকীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আচলতে আমাৰ দাবীসমূহ এনেধৰণৰ, গোলাঘাটত যিসকল অনা অসমীয়া বা সন্দেহযুক্ত মানুহে খিলঞ্জীয়াৰ পৰা যাতে মাটি কোনো কাৰণতে ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা জিলা প্ৰশাসনে যাতে ব্যৱস্থা গ্ৰহণ কৰে। আমাৰ গোলাঘাটত জিলাখনত অনা অসমীয়াৰ প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানত শ্ৰম আইনৰ অনুযায়ী মজুৰি প্ৰদান কৰি কিন্তু 90% যুৱক যুৱতীক যাতে সংস্থাপন দিয়ে, এইটো আমাৰ দ্বিতীয় এটা দাবী। তৃতীয় দাবীটো হৈছে আমাৰ গোলাঘাট জিলাখনত ব্যৱসায় প্ৰতিষ্ঠানত বেনাৰ হৰ্ডিংবিলাকত যি জান নাজান পৰিমাণত অসমীয়া ভাষাটো ব্যৱহাৰ হৈ আছে, তাত 80% ডাঙৰকৈ অসমীয়া ভাষা লিখি পেলাই তেওঁলোকে বেনাৰ হৰ্ডিং ব্যৱহাৰ কৰিব লাগিব। আজিৰ তাৰিখত কাৰ্যকৰী হয়, অন্যথা কিন্তু কাইলৈ আমি সেইবিলাক ভাঙি চিঙি আঁতৰাই দিবলৈ বাধ্য হ'ম। আৰু 4 নম্বৰটো হৈছে গোলাঘাট জিলাখনত একাংশ ইটাভাটা ডেম্প আৰু নিৰ্মাণ কাৰ্য যিসমূহ চলি আছে, সেই নিৰ্মাণ কাৰ্যসমূহত কিন্তু অবৈধ সন্দেহযুক্ত মিয়ামূলৰ একাংশ বনোৱা তাত লগাই থকা আমি দেখা পাইছোঁ। সেইসমূহ চিনাক্ত কৰি অতি শীঘ্ৰে গোলাঘাটৰ পৰা পঠাবৰ কাৰণে আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। আমাৰ পঞ্চমটো দাবী হৈছে পৌৰসভাৰ এলেকাত নিৰ্মাণ হৈ থকা প্ৰত্যেকখন দোকান পোহাৰত খিলঞ্জীয়া অসমীয়া মানুহে পাব লাগিব, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জিলা আয়ুক্তক আমি দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ। 6 নম্বৰটো হৈছে গোলাঘাট জিলা বহিৰাজ্যৰ পাৱাৰলুমৰ গামোচা যিসকল অসাধু ব্যৱসায় বিক্ৰী কৰি আছে, তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি বিহিবৰ কাৰণে জিলা উপায়ুক্তক আমি আহ্বান জনাইছোঁ। গোলাঘাট জিলাখনত অৱস্থিত NRLৰ শোধনাগাৰত যোগ্যতাৰ ভিত্তিত প্ৰত্যেকজন যুৱক যুৱতীয়ে যাতে সংস্থাপন পায়, তাৰ বাবে জিলা উপায়ুক্তগৰাকীয়ে হস্তক্ষেপত প্ৰত্যেকটো ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।